পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আমাৰ মাজত আজি প্ৰথমখন সভা তেজপুৰ নগৰ মণ্ডলত এই 1 নম্বৰ ৱাৰ্ডৰ কটন ষ্ট্ৰীটত এটা সভা কৰিলে আৰু আগন্তুক আজি গোটেই দিনটোৰ কাৰ্যসূচী আছে আমাৰ 10টা ৱাৰ্ডৰ কাৰ্যসূচী আছে ৰাতি আবেলি 6:30লৈকে সেই তেনেকৈ কৈ থাকিম এতিয়া আমি বিচাৰিছোঁ সকলোৱে তেওঁক শক্তিশালী কৰি যাক জয়যুক্ত কৰিবলৈ আমি এই আশাৰে গোটেই ৰাইজক আমি ভোটৰ কাৰণে ভিক্ষা বিচাৰিম তেওঁ জয়যুক্ত হোৱাটোৱে আমাৰ কামনা ধন্যবাদ আজিৰে পৰা তেজপুৰ বিধানসভা সমষ্টিৰ আহিবলগীয়া নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তা আমি যুটীয়াভাৱে এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ তেজপুৰ পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা আমি পোনপ্ৰথমে প্ৰচাৰ কাৰ্য আৰম্ভ কৰোঁতে তেজপুৰৰ আমাৰ 19টা ৱাৰ্ড আছে 19টা ৱাৰ্ড শেষ কৰি পেলাই আমি গাঁৱত সোমাম আমি পঞ্চায়ত পৰ্যায়ত আমি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিম আজিৰে আমি শুভাৰম্ভ কৰিছোঁ তেজপুৰৰ পৌৰসভাৰ 1 নং ৱাৰ্ডৰ পৰা আজি আমি 9টা ৱাৰ্ড আমি কাভাৰ কৰিম 9টা ৱাৰ্ডত আমি প্ৰচাৰ কাৰ্য চলাম আৰু 9টা ৱাৰ্ড প্ৰচাৰ কাৰ্য এই মিটিং এনেধৰণে সভা কৰাৰ উপৰিও সভাবিলাক শেষ হোৱাৰ পিছত আমি কিছুমান মানুহৰ ঘৰে ঘৰে গৈ কিছুমান দোকানৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ আমি তেওঁলোকক অনুৰোধ কৰিম যাতে আহিবলগীয়া 9 তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত হাতীৰ চিহ্নত ভোট দি ডিফেন্স মিনিষ্টাৰ 31 তাৰিখে আহিব 31 তাৰিখে 11টা বজাত পাব আৰু আপোনালোকক এটা কথা কৈ থওঁ অহা 4 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ৰোড শ্ব' কৰিব সন্ধিয়া 7 বজাত আৰু সন্ধিয়া 7 বজাত ৰোড শ্ব'ত মই সকলোকে তেজপুৰীয়া ৰাইজক এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত